Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। ইয়াৰ আমি প্ৰশ্ন উত্তৰসমূহ চাম। প্ৰথমটো প্ৰশ্ন আছে নাম্বাৰ 1, ডায়াপছ আৰু শীত নিদ্ৰাৰ মাজত পাৰ্থক্য কি? ডায়াপছ আৰু শীত নিদ্ৰা হৈছে দুটা এনেকুৱা মোড যেতিয়া পৰিৱেশ প্ৰতিকূল হয় তেতিয়া জীৱবোৰে নিজৰ মাজত কিছুমান পৰিৱৰ্তন আনে, নিজকে ইনএক্টিভ কৰি ৰাখে। তাৰে ভিতৰত এটা হৈছে ডায়াপছ আৰু শীত নিদ্ৰা। ইহঁতৰ মাজত পাৰ্থক্য লিখিব লাগে। প্ৰথমতে ডায়াপছটো কি হয়? ই হৈছে নিলম্বিত বিকাশৰ এটা স্তৰ আৰু প্ৰতিকূল পৰিৱেশৰ পৰা হাত সাৰিবলৈ বহুতো প্ৰাণী প্লাৱকে ডায়াপছ স্তৰলৈ গুচি যায় সিহঁতৰ বৃদ্ধি বিকাশৰ সময়ত। ডায়াপছ মানে হ'ল বৃদ্ধি বিকাশ বন্ধ কৰি নিৰ্জীৱৰ দৰে একে অৱস্থাতে থকা আৰু পৰিৱেশ অনুকূল নোহোৱালৈকে এনেদৰে থকা। ডায়াপছ মানে হৈছে কি যে যেতিয়া জীৱৰ বৃদ্ধি বিকাশ হৈ থাকে সেইটো সময়ত যদি পৰিৱেশটো প্ৰতিকূল হয় তেতিয়াহ'লে প্ৰাণীসমূহে কি কৰে? মৃত জীৱৰ দৰে থাকে, লৰচৰ নকৰে, একো ধৰণে ক'তো নাযায়, একেটা ঠাইতে পৰি থাকে আৰু বেলেগ জীৱে ইয়াক দেখিলে মৃত বুলি ভাবে, কিন্তু সিহঁত মৃত নহয়, সিহঁতে পজ হৈ থাকে। পজ হৈ থকা মানে কি? একেটা ঠাইতে থকা, বৃদ্ধি বিকাশ একোৱে নহয় সেইটো সময়ত, তাক ডায়াপছ বুলি কোৱা হয়। আৰু ডায়াপছ পানীত যিবোৰ প্লেংটন থাকে, পানীত যিবোৰ প্লাৱক থাকে, প্ৰাণী প্লাৱক থাকে, সেইবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। তাৰমানে পানীত যিবোৰ প্ৰাণী থাকে সেইবোৰে ডায়াপছ অৱস্থাত যায় যদি পানী কমি যায়। তাৰপিছত শীত নিদ্ৰাটো কি হয়? ঠাণ্ডাৰ পৰা বাচিবলৈ জীৱে শীতকালি নিজকে সিহঁতৰ বাসস্থানত লুকাই ৰাখে আৰু এই অৱস্থাত জীৱবোৰে নিষ্ক্ৰিয় অৱস্থালৈ যায় আৰু বিপাকীয় ক্ৰিয়া মন্থৰ হয়, যেনেকুৱা ভালুক, বাদুলি আদি শীত নিদ্ৰাত যায়। শীত নিদ্ৰা মানে কি? ঠাণ্ডাৰ দিনত কিছুমান প্ৰাণী আছে যিবোৰ স্থিতি ৰক্ষণশীল নহয়। যেতিয়া বাহিৰৰ উষ্ণতাৰ পৰিৱৰ্তন হয় তেতিয়া দেহৰ ভিতৰৰ উষ্ণতাৰো পৰিৱৰ্তন হয়। গতিকে সেই প্ৰতিকূল পৰিৱেশৰ পৰা ৰক্ষা পাবৰ কাৰণে কিছুমান জীৱে গোটেই শীতকালি টোপনিত থাকে। সিহঁতে লৰচৰ নকৰে, খাদ্য নাখায়, সিহঁতৰ যিবোৰ বিপাকীয় ক্ৰিয়া, শ্বসন, ৰেচন, এই যিবোৰ বিপাকীয় ক্ৰিয়া আছে, ক্ৰিয়াসমূহ মন্থৰ গতিত হৈ থাকে, অতি লাহে লাহে হৈ থাকে। আৰু এনেকুৱা ধৰণৰ শীত নিদ্ৰা যিটো আছে ভালুক আৰু বাদুলিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 2, যদি এটা সামুদ্ৰিক মাছক এটা সাধাৰণ পানীৰ একুৰিয়ামত থোৱা হয়, মাছটো জীয়াই থাকিবনে? কিয় জীয়াই থাকিব বা জীয়াই নাথাকিব? সামুদ্ৰিক মাছ মানে হৈছে সমুদ্ৰত থকা মাছ, য'ৰ পানী বহুত বেছি লুণীয়া হয়। এতিয়া যদি সেই লুণীয়া পানীৰ পৰা মাছ এটাক আনি পেলাই সাধাৰণ পানীৰ একুৰিয়ামত থোৱা হয় তেতিয়াহ'লে মাছটো জীয়াই থাকিব নেকি? যদি থাকিব, কিয় থাকিব? আৰু যদি নাথাকে, কিয় নাথাকে? এনচাৰ হৈছে, যদি এটা সামুদ্ৰিক মাছক এটা সাধাৰণ পানীৰ একুৰিয়ামত থোৱা হয়, মাছটোৰ জীয়াই থকাৰ সম্ভাৱনা শেষ হৈ যায়। তাৰমানে মাছটো জীয়াই থাকিব নোৱাৰে, কাৰণ ইহঁতৰ শৰীৰ যিটো আছে সেইটো সাগৰীয় পানীৰ সৈতে অভিযোজিত হয়। সাগৰৰ যিটো লুণীয়া পানী আছে সেইটো পানীৰ সৈতে সিহঁতে খাপ খুৱাই লয় শৰীৰটোক। গতিকে সাধাৰণ পানীত সামুদ্ৰিক মাছে আশ্ৰিতিৰ দ্বাৰা শৰীৰত সোমোৱা পানী নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আশ্ৰিতিৰ দ্বাৰা যে সাধাৰণ পানী, লুণীয়া পানীৰ মাছৰ শৰীৰত অতি সোনকালে সোমাব পাৰে আৰু ইয়াক ইহঁতে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ইয়াৰ ফলত মাছৰ যিটো শৰীৰ আছে সেইটো পানী সোমাই সোমাই ফুলি উঠে আৰু লাহে লাহে সামুদ্ৰিক মাছটো মৰি যায়। কুৱেশ্যন নম্বৰ 3, সমলখনি বা সমৰূপী অভিযোজনৰ সূত্ৰ লিখা আৰু এটা উদাহৰণ দিয়া। এইটো হৈছে এটা অভিযোজন, জীৱে পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ যিটো নিজৰ মাজত পৰিৱৰ্তন আনে তাকে অভিযোজন বুলি কোৱা হয়। সমলখনি অভিযোজন কি? উদাহৰণৰ সৈতে বুজাই লিখিব লাগে। সমলখনি বা সমৰূপী অভিযোজন হৈছে জিনীয় উৎপৰিৱৰ্তন বা পৰিৱৰ্তিত পৰিৱেশৰ প্ৰতি জীৱৰ শৰীৰে দিয়া সঁহাৰি।
তাৰমানে কি হয় যেতিয়া জিনৰ দ্বাৰা উৎপৰিৱৰ্তন হয় তাৰমানে জীৱৰ শৰীৰটোত কিছুমান পৰিৱৰ্তন আহে এতিয়া জীৱটোৱে যিটো পৰিৱেশত আছিলে সেইটো পৰিৱেশত থকাৰ কাৰণে জীৱটোৰ কাৰণে অসম্ভৱ হৈ পৰিব পাৰে বা জীৱটোৰ কাৰণে কষ্টদায়ক হ'ব পাৰে বা যদি পৰিৱেশটোৱে পৰিৱৰ্তন হৈ যায় তেতিয়াও জীৱটোৱে নিজৰ বাসস্থানত থকাৰ কাৰণে অসুবিধা হয় আৰু তেনেকুৱা ক্ষেত্ৰত জীৱে সমৰূপী অভিযোজন কৰি লয় তাৰমানে যাতে ইহঁতে নিজৰ বাসস্থানতে থাকিব পাৰে সেইকাৰণে নিজৰ মাজত কিছুমান পৰিৱৰ্তন আনে আৰু ইয়াকে সমৰূপী অভিযোজন বুলি কোৱা হয় এই অভিযোজনত জীৱে যাতে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাই নিজৰ প্ৰাকৃতিক বাসস্থানতে বৰ্তি থাকিব পাৰে সিহঁতে যাতে প্ৰব্ৰজন কৰি পেলাই বেলেগ ঠাইত যাব নোৱাৰে সেইকাৰণে সমৰূপী অভিযোজন হয় যেনেকুৱা উদাহৰণ হৈছে মৰুচুদ্ভিদে প্ৰচ্ছেদন কাৰ্যত ত্যাগ কৰা পানীৰ পৰিমাণ কম কৰিবৰ বাবে পাতৰ উপৰিভাগ তথা ৰূপান্তৰিত ফলক কাণ্ডৰ বহিস্থকৰ বাহিৰত কিউটিকলৰ ঘন তৰপ সৃষ্টি কৰে তদুপৰি সিহঁতৰ পত্ৰৰন্ধ্ৰ গভীৰ গাঁতত সজ্জিত হয় মৰুভূমিৰ যিবোৰ প্ৰাণী আছে মৰুভূমিত পানী বহুত কম পৰিমাণে থাকে মৰুভূমিত যিবোৰ উদ্ভিদ আছে সিহঁতৰ যেতিয়া প্ৰচ্ছেদন হয় প্ৰচ্ছেদনত কি হয় পানী বাহিৰত ওলাই যায় গতিকে আৰু পানীসমূহ পাতৰ দ্বাৰা বাহিৰত ওলাই যায় পাতৰ যিবোৰ পত্ৰৰন্ধ্ৰ থাকে গতিকে পত্ৰৰন্ধ্ৰৰ ওপৰত এটা কিউটিকলৰ আৱৰণৰ সৃষ্টি কৰে আৰু পত্ৰৰন্ধ্ৰবোৰ বহুত ভিতৰত সজ্জিত কৰি ৰাখে যাতে পানী ওলাই যাব নোৱাৰে আৰু কিছুমান ক্ষেত্ৰত পাতবোৰ নোহোৱা হৈ ইহঁতে কাঁইটলৈ ৰূপান্তৰিত হয় পানী বাহিৰত ওলাই যাব নিদিবলৈ গতিকে এইটো হৈছে এটা সমৰূপী অভিযোজন আৰু এনেকুৱা কৰি পেলাই উদ্ভিদবোৰে মৰুভূমিতে জীয়াই থাকে সিহঁতে বেলেগ ঠাইত নাযায় গতিকে এইটো এটা কি হয় সমৰূপী অভিযোজন হয় নিজৰ বাসস্থানতে থকাৰ কাৰণে জীৱবোৰে নিজৰ মাজত পৰিৱৰ্তন আনে Question number 4 প্ৰায়বোৰ জীৱই 45 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰৰ তাপমাত্ৰাত জীয়াই থাকিব নোৱাৰে কেনেকৈ কিছুমান অণুজীৱই 100 ডিগ্ৰীৰ ওপৰৰ তাপমাত্ৰাৰ বাসস্থানত জীয়াই থাকিব পাৰে যিবোৰ জীৱ আছে জীৱসমূহৰ হায়েষ্ট যিটো সহ্য কৰিব পৰা টেম্পাৰেচাৰ সেইটো হৈছে 45 ডিগ্ৰী চেণ্টিগ্ৰেড কিন্তু কিছুমান অণুজীৱ আছে যিবোৰ 100 ডিগ্ৰীতকৈ বেছি উষ্ণতা হ'লেও তাত জীয়াই থাকিব পাৰে কেনেকৈ পাৰে এনসাৰ হৈছে আৰ্কিবেক্টেৰিয়া হৈছে আটাইতকৈ পুৰণি বেক্টেৰিয়া যাক অত্যাধিক গৰম পানী আৰু গভীৰ সাগৰত দেখা যায় বেক্টেৰিয়াৰ পুৰণি বেক্টেৰিয়াৰ এটা ফৰ্ম হয় আৰ্কবেক্টেৰিয়াক যদি গৰম পানী থাকে তাতো জীয়াই থাকিব পাৰে যদি গভীৰ সাগৰতো জীয়াই থাকিব পাৰে ইহঁত 100 ডিগ্ৰীতকৈ অধিক উষ্ণতাত জীয়াই থাকিব পাৰে কাৰণ ইহঁতৰ শৰীৰে এনেকুৱা পৰিৱেশৰ সৈতে অভিযোজিত হৈছে ইহঁতৰ যিটো শৰীৰ হয় সেইটো এনেকৈ এডজাষ্ট হৈছে যে ইহঁতে যিকোনো পৰিৱেশ যিকোনো তাপমাত্ৰাতে জীয়াই থাকিব পাৰে এই বেক্টেৰিয়াবোৰৰ ভিতৰত উষ্ণতা নিয়ন্ত্ৰক উৎসেচক থাকে উৎসেচকে কৰা বিপাকীয় ক্ৰিয়াৰ বাবে উচ্চ উষ্ণতা ইহঁতক ধ্বংস কৰিব নোৱাৰে এই যিবোৰ বেক্টেৰিয়া আছে ইহঁতৰ ভিতৰত কিছুমান উৎসেচক থাকে কিছুমান এনজাইম থাকে যিবোৰ এনজাইমে উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰে যেতিয়া উষ্ণতা বৃদ্ধি হয় তেতিয়া বেক্টেৰিয়াবোৰৰ ভিতৰত যিবোৰ বিপাকীয় ক্ৰিয়া হয় কিছুমান সেই বিপাকীয় ক্ৰিয়াই উষ্ণতা নিয়ন্ত্ৰণ কৰে ফলত উচ্চ উষ্ণতাতো বেক্টেৰিয়াসমূহ ধ্বংস নহয় Question number 5 আবাদীৰ লক্ষণসমূহৰ এটা তালিকা প্ৰস্তুত কৰা এটা আবাদী এটা নিৰ্দিষ্ট ঠাইত থকা জীৱৰ সংখ্যা সেই আবাদীৰ কি লক্ষণ থাকিব পাৰে এনসাৰ হৈছে আবাদী হৈছে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট ভৌগোলিক স্থানত থকা জীৱৰ সমষ্টি উদাহৰণস্বৰূপে এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঠাইত থকা মুঠ মানুহৰ সমষ্টি হৈছে মানুহৰ আবাদী মানে কি এটা নিৰ্দিষ্ট ঠাইত এটা নিৰ্দিষ্ট সময়ত যিমানবোৰ জীৱ থাকে তাক আবাদী বুলি কোৱা হয়
আৰু এক্সাম্পল লোৱা হৈছে সাপোজ যিকোনো এটা এৰিয়াত যিকোনো এটা ভৌগোলিক স্থানত এটা নিৰ্দিষ্ট সময়ত যিমান মানুহ আছে তাক মানুহৰ আবাদী বুলি কোৱা হয় আবাদীৰ লক্ষণসমূহ হৈছে নাম্বাৰ 1 জন্মৰ হাৰ আবাদীত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত জন্ম পোৱা সতি সন্ততিৰ সংখ্যা যাক প্ৰাৰম্ভিক আবাদীৰ সৈতে যোগ কৰা হয় এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট আবাদীত কিমান নতুন ব্যক্তিৰ জন্ম হৈছে আৰু সেই জন্ম হোৱা ব্যক্তি ইয়াৰ আগৰ যিমান ব্যক্তি আছিল তাৰ সৈতে যোগ কৰা হয় আৰু ইয়াক জন্মৰ হাৰ বুলি কোৱা হয় মৃত্যুৰ হাৰ হৈছে আবাদীত এটা নিৰ্দিষ্ট সময়ত হোৱা মৃত্যুৰ সংখ্যা তাৰমানে আবাদীত যিমানবোৰ জীৱ আছিল সাপোজ 25টা জীৱৰ এটা আবাদী আছিল তাৰ পৰা এটা নিৰ্দিষ্ট সময়ত সাপোজ 5টা জীৱ মৰি গ'ল তেতিয়াহ'লে তাক কি কোৱা হ'ব মৃত্যুৰ হাৰ লিংগ অনুপাত আবাদীত থকা মুঠ পুৰুষ আৰু স্ত্ৰীৰ সংখ্যা তাৰমানে আবাদীটো যদি 25টা ব্যক্তিৰে গঠিত হয় তেতিয়াহ'লে ইয়াত কিমানজন পুৰুষ আছে আৰু কিমানজন স্ত্ৰী আছে তাক লিংগ অনুপাত হিচাপে উলিওৱা হয় বয়সৰ বিস্তাৰ এতিয়া এটা আবাদীত বিভিন্ন বয়সৰ জীৱ থাকিব পাৰে সো বয়সৰ বিস্তাৰ হৈছে আবাদীত থকা জীৱসমূহৰ বিভিন্ন বয়সৰ শতাংশ একেবাৰে এদিনৰ পৰা আৰম্ভ কৰি 100-200 বছৰলৈকে যিকোনো বয়স থাকিব পাৰে গতিকে সেই বিভিন্ন বয়সৰ শতাংশক বয়সৰ বিস্তাৰ বুলি কোৱা হয় আৰু বয়সৰ বিস্তাৰ যেতিয়া প্লট কৰা হয় তেতিয়া ই এটা পিৰামিডৰ দৰে হয় আবাদীৰ ঘনত্ব হৈছে আবাদীৰ আকাৰক আবাদীৰ ঘনত্ব বুলি কোৱা হয় এটা ঠাইত যিমান আবাদী বৃদ্ধি হৈ যায় সিমান কি হয় আবাদীৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াক আবাদীৰ ঘনত্ব বুলিও কোৱা হয় সো এইকেইটা হৈছে আবাদীৰ লক্ষণ আজি ভিডিঅ'ত ইমানখিনিয়ে নেক্সট ভিডিঅ'ত বাকি কোৱেশ্চন এনসাৰ আলোচনা কৰিম ভিডিঅ' ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ